নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আস্ত সকলোকে স্বাগত জনাইছোঁ। আগন্তুক 2026 বৰ্ষৰ নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলোৰে শুভ হওক, সকলোৱে আগবঢ়ক। আজি মই সিংহ ৰাশিৰ বিষয়ে 2026 বৰ্ষটো কেনে যায় চমুকৈ আলোচনা কৰিম। যিহেতু বহুত দীঘলীয়াকৈ দিয়া সম্ভৱ নহয়, তথাপি মই চমুকৈ দি দিম। প্ৰথমতে আহিছোঁ, যিহেতু ৰাশিৰ আপোনালোকৰ ৰাশিতে বহি আছে কেতু, আৰু যে আমি চাওঁ পঞ্চমত বহি আছে ৰবি, মংগল, বুধ আৰু শুক্ৰ একেলগে বহি আছে। সপ্তমত বহি আছে শনি আৰু ৰাহু, দশমত বহি আছে চন্দ্ৰ, একাদশত বহি আছে বৃহস্পতি। আমি এইকেইটা গ্ৰহৰ পৰা আমি যিহেতু আৰম্ভণি পাম, লগতে আপোনালোকে নিজৰ দশা ত্ৰিপাপ চক্ৰ এইখিনি চাই ল'ব, তেতিয়াহ'লে 100% ফলখিনি গম পাব। এইটো হৈছে বৰ্তমান চক্ৰ। বৰ্তমান চক্ৰৰ যদি আমি চাওঁ, প্ৰথমতে আহিছোঁ শিশুসকলৰ কাৰণে। শিশুসকলৰ ৰিষ্ট বা স্বাস্থ্য। শিশুসকলৰ ৰিষ্ট বা স্বাস্থ্য চালে, যিহেতু কেতু বহি আছে আপোনালোকৰ ৰাশিতে শিশুসকলৰ, গতিকে সৰু সুৰা পেটৰ সমস্যা অলপ থাকিব পাৰে। যদি তেনেকুৱা থাকে, আপোনালোকে পাৰিলে অশ্বগন্ধাৰ শিপা লগত থৈ দিব শিশুসকলৰ লগত বা ছাইডত বা বিচনাৰ তলত, তেতিয়া কিন্তু যিকোনো বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব। বাকী বিশেষ সমস্যাৰ কোনো কাৰণ নাই। শিশুসকলৰ সৰু সুৰা ৰিষ্ট থাকিলে আপোনালোকে নিজৰ জন্মচক্ৰত চাই ল'ব। যদি আমি চাওঁ শিশুসকলৰ মাতৃ বা পিতৃ ক্ষেত্ৰত, যিহেতু মাতৃস্থানৰ অধিপতি মংগল যিহেতু পঞ্চমত আছে, পঞ্চমত থকাৰ কাৰণে মংগলে বিশেষ কোনো অসুবিধা নকৰে। আৰু দশমত আছে চন্দ্ৰ, গতিকে চন্দ্ৰ থকাৰ কাৰণেও যিহেতু অধিপতি শুক্ৰ, গতিকে পিতৃ বা মাতৃৰিষ্ট তেনেকুৱা নাই। আমি আছোঁ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যদি চোৱা যায়, যিহেতু ৰাশিতে বহি আছে কেতু, গতিকে আপোনালোকে কেতুৰ অকণমান প্ৰতিকাৰ কৰিব। ৰাশি বা লগ্ন যেতিয়া ৰাহু কেতু বহে, তেতিয়া অকণমান সমস্যাৰ সৃষ্টি কৰে। দ্বিতীয় আহিছোঁ, যিহেতু সৰু ল'ৰা ছোৱালীৰ কথা কোৱা বা পঠোৱাৰ ক্ষেত্ৰতো কিছু অকণমান শুভ বুলি ক'ব পাৰি, যিহেতু অধিপতি বুধ। আমি আহিছোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইচ্ছা শক্তি আছেনে নাই, গতিকে ইচ্ছা শক্তিৰ কাৰণেও যিহেতু পঞ্চমত শুক্ৰ বহি আছে, অতি শুভ। ছাকচেছৰ ক্ষেত্ৰত মংগলো আছে উচ্চ শিক্ষাৰ গৃহত। মংগল যদিও বৰ্তমান কিছু অকণমান অশুভ, আপোনালোকৰ যিহেতু মাৰ্চ মানৰ পৰা অতি শুভ হ'ব। গতিকে মেট্ৰিক দিয়া বা যিসকলে প্ৰাইমাৰী শিক্ষালৈকে পঢ়ি আছে বা পৰীক্ষা দিব, তেওঁলোকৰ কিন্তু ফেব্ৰুৱাৰীৰ মাজৰ পৰা মাৰ্চলৈকে অতি শুভ। গতিকে পঢ়াৰ কোনো চিন্তা কোনো কথা নাই, ভালকৈ পঢ়িলে হ'ল। তথাপি কিন্তু ছাকচেছ কিন্তু 100%, যিহেতু ছাকচেছৰ অধিপতি মংগল। এতিয়া আহিছোঁ উচ্চ শিক্ষাৰ অধিপতি চোৱা যায়, অধিপতি হৈছে বৃহস্পতি আছে একাদশত। গতিকে একাদশত যেতিয়া বৃহস্পতি থাকে, সৰ্বৰিষ্ট নাশ হয়, সকলো কামতে আগবাঢ়িব পাৰি। বাকী গ্ৰহ শুভ গ্ৰহ একাদশত কিছু অশুভ, কিন্তু বৃহস্পতি অতি শুভ। গতিকে বৃহস্পতিৰ কাৰণে উচ্চ শিক্ষাত আগবাঢ়িব পাৰিব। যিসকলে সাধাৰণ শিক্ষা বা আৰ্টছ পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে বহুখিনি আগবাঢ়িব পাৰিব, তেওঁলোকৰ বহুতখিনি শুভ তেওঁলোকৰ ক্ষেত্ৰত। আৰু যিসকলে ছায়েন্স বা কমাৰ্চ পঢ়িছে, তেওঁলোকৰো শুভ। তেওঁলোকৰ যিহেতু পঞ্চম স্থানত মংগলৰ শুক্ৰ বহি আছে, তথাপিও কিন্তু আৰ্টছৰ ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। আৰু যিহেতু ভাগ্য যদি আমি চাওঁ, পঢ়াত ভাগ্যৰ অধিপতি হৈছে শুক্ৰ, মংগল। ভাগ্যৰ অধিপতি হৈছে মংগল, আৰু মংগল হৈছে শুক্ৰ আৰু ৰবিযুক্ত। গতিকে মংগলৰ ফেব্ৰুৱাৰীৰ মাজৰ পৰা যিহেতু মে' জুনলৈকে অতি শুভ, তাৰপিছতো আকৌ আগষ্টৰ পৰা অতি শুভ হ'ব পঢ়াৰ ক্ষেত্ৰত। আৰু তেতিয়া কিন্তু কমাৰ্চৰ ক্ষেত্ৰত বেছি ভাল হ'ব, মাৰ্চৰ লাষ্টত। আৰু ফেব্ৰুৱাৰীৰ পৰা আৰ্টছৰ কাৰণে ভাল হ'ব। আৰু কমাৰ্চৰ যিসকলে পঢ়ি আছে বা দূৰত যাম বুলি ভাবি আছে, তেওঁলোকৰ কিন্তু কমাৰ্চৰ ক্ষেত্ৰত অতি শুভ। আৰু যিসকলে বিদেশ ভ্ৰমণ বা দূৰত যাম বুলি ভাবিছে, তেওঁলোকৰ কিন্তু যাব পাৰিব, যিহেতু বিদেশ ভ্ৰমণ চন্দ্ৰ নৱমত আছে। গতিকে বিদেশত যদি পঢ়িব ইচ্ছা কৰে বা দূৰত যাব ইচ্ছা কৰে, পাছ কৰিলে তেতিয়া যাব পাৰিব, বহুতখিনি ফল লাভ কৰিব। কাৰিকৰী বিদ্যাত যদি যাব ইচ্ছা কৰে তেতিয়াও পাৰিব, যিহেতু শনি আপোনাৰ সপ্তমত আছে ৰাহুযুক্ত। আৰু শনি যিহেতু জানুৱাৰী শেষৰ ফালৰ পৰাই আপোনালোকৰ অষ্টমত যাব, আৰু অষ্টমত গ'লেও শনিয়ে কিছু অকণমান অশুভ কৰিব, যদিও শনি যিহেতু গুৰু গৃহত থাকিব, বৃহস্পতিৰ গৃহত। গুৰু গৃহত যেতিয়া গ্ৰহবিলাক থাকে, তেতিয়া অশুভ ইমান নকৰে, যিহেতু বৃহস্পতি দেৱগুৰু। গতিকে
স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অকণমান সমস্যা কৰিব পাৰে, বাকী কিন্তু পঢ়াত বিশেষকৈ ভালে কৰিব। এতিয়া আমি যদি চাওঁ কৰ্ম বা চাকৰি বা ব্যৱসায়, প্ৰথমতে দিছোঁ ব্যৱসায় যদি আমি চাওঁ, যিহেতু আপোনাৰ ৰাহু ব্যৱসায়ত উন্নতি কৰাত কিছু অকণমান বাধা দিব পাৰে, কিন্তু তথাপিও আপোনালোকে ৰাহুৰ কাৰণে যিসকলে লো, তীখা, তামা বা কম্পিউটাৰৰ ব্যৱসায়, কিতাপৰ ব্যৱসায়, চাহৰ দোকান আছে, হোটেল আছে, তেওঁলোকৰ কাৰণে অতি শুভ। তেওঁলোকে ৰাহুৰ অকণমান প্ৰতিকাৰ কৰি ল'ব। অধিপতি শনি হিচাপে ব্যৱসায়ত আপোনালোকৰ যিহেতু শনি হৈছে লো, তীখাৰ বা তামৰ এইবিলাকৰ মালিক, কাৰিকৰী, যিসকলৰ গ্ৰিলৰ দোকান বা গেলামাল দোকান এইবিলাক মানে কৰিব ইচ্ছা কৰে বা যাৰ আছে তাৰ কিন্তু অতি শুভ। বা যিসকলে দোকান দিব ইচ্ছা কৰে, শনি অকণমান প্ৰতিকাৰ কৰি ল'ব, যিহেতু আপোনালোকৰ অধিপতি শনি, গতিকে শনি প্ৰতিকাৰ কৰিলে আপোনালোকে আগবাঢ়িব পাৰিব। মংগল যিহেতু আপোনালোকৰ মাৰ্চৰ পৰা কিন্তু অতি শুভ হ'ব ব্যৱসায়ত, যিহেতু তুংগ হ'ব মংগল, তুংগ হোৱাৰ লগে লগে আপোনালোকে ব্যৱসায়ত কিন্তু আগবাঢ়িব পাৰিব। যদি আমি চাওঁ আপোনালোকৰ পাৰ্টনাৰশ্বিপ বুলি কওঁতে আপোনালোকৰ যিহেতু ব্যৱসায় চতুৰ্থ আমি চাব লাগিব। এতিয়া চাওক আপোনালোকৰ ব্যৱসায়ত যদি আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, অধিপতি হৈছে শুক্ৰ আৰু তাত বহি আছে চন্দ্ৰ, গতিকে শুক্ৰ পঞ্চমত বহি আছে। পঞ্চমত বহাৰ কাৰণেও ৰবিযুক্ত কাৰণে আপোনালোকে যিহেতু জানুৱাৰীত বা ফেব্ৰুৱাৰী 1লৈকে পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰিব নালাগে। মাৰ্চৰ পৰা বা এপ্ৰিলৰ পৰা আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যিকোনো ঠিকা টুকুলি বা ব্যৱসায়, যিকোনো যদি দোকান দিব ইচ্ছা কৰে বা ক'ৰবাত স্কুল দিব ইচ্ছা কৰে, তেতিয়া কিন্তু আপোনালোকৰ অকণমান জানুৱাৰী ফেব্ৰুৱাৰী মাহত অকণমান বাধা বিঘিনি আছে পাৰ্টনাৰশ্বিপত, নিজৰ ব্যৱসায়টো বেলেগ। গতিকে তেনেক্ষেত্ৰত আপোনালোকে যদি এতিয়াও কৰিব লগা হয়, শুক্ৰ অকণমান প্ৰতিকাৰ কৰি ল'ব, যিহেতু আপোনালোকৰ ব্যৱসায় বন্ধু শুক্ৰ, গতিকে ব্যৱসায় বন্ধুত শুক্ৰ চাব লাগিব আমি। শুক্ৰ যিহেতু যেতিয়া তুংগ হ'ব আপোনালোকে তেতিয়া কিন্তু বহুত ভাল ফল লাভ কৰিব। মোটামুটি এপ্ৰিলৰ পৰা মে' জুনলৈকে অতি শুভ বহাগ মাহত, তেতিয়া আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে পাৰ্টনাৰশ্বিপ। যদি আমি চাওঁ চাকৰি ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত, যিহেতু আপোনালোকৰ কৰ্মত যেতিয়া এপ্লাই কৰিব সেই হৈছে অধিপতি শুক্ৰ, আৰু আপোনালোকৰ যিহেতু ছাকচেছৰ ক্ষেত্ৰত যদি চোৱা যায় অধিপতি বৃহস্পতি, কৰ্মৰ প্ৰাপ্তিৰ হৈছে অধিপতি আপোনালোকৰ শুক্ৰ, আৰু ছাকচেছত হৈছে বুধ। গতিকে এতিয়া চাওক আপোনালোকে ৰবি, মংগল, শুক্ৰ, বুধ একেলগে আছে, গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ চাকৰি যোগ, কৰ্মযোগ 100% আছে। আপোনালোকে প্ৰিপেৰেশ্যন কৰক। আৰু যিহেতু বুধৰ কাৰণে আপোনালোকে আৰু শুক্ৰৰ কাৰণে মংগলো আছে, চিকিৎসা বুলি কওঁতে অকল চিকিৎসাৰ ডক্তৰ বা তেনেকুৱা নাৰ্ছ বা ফাৰ্মাচিষ্ট নহয়, যিকোনো পোষ্টত, কম্পিউটাৰ পোষ্ট হওক বা যিকোনো চিকিৎসা লাইনত আপোনালোকে তেনেকুৱাকৈ আগবাঢ়িব ইচ্ছা কৰিলে পাৰিব। মানে চাকৰি ক্ষেত্ৰত সোনকালে পাব, যিহেতু একেলগে শুক্ৰ, বুধ আৰু মংগল আছে। মংগল হৈছে কাটা চিঙা, শুক্ৰ হৈছে ছায়েন্সৰ অধিপতি, গতিকে তেনে ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব। আৰু কম্পিউটাৰৰ কামো আগবাঢ়িব পাৰিব, যিহেতু শনিয়ে আপোনালোকৰ মংগল, শুক্ৰ, বুধৰ ওপৰত দৃষ্টি দিছে, শনিৰ দৃষ্টি পৰিছে, গতিকে শনিৰ দৃষ্টি পৰাৰ কাৰণে আপোনালোকৰ কিন্তু অতি শুভ। যদি আমি চাওঁ মানে চাকৰি দূৰত কৰিব নে ওচৰত কৰিব, যদি দূৰত কৰিব ইচ্ছা কৰে, যিহেতু চন্দ্ৰ আছে, চন্দ্ৰ হ'লে আপোনালোকে পানী ব্যৱসায় কৰিব পাৰে, আপোনালোকে নেভিত চাকৰি বিচাৰিব পাৰে বা গাখীৰৰ ব্যৱসায় কৰিব পাৰে, গাখীৰৰ তেনেকুৱা বা ডায়েৰী চাকৰি কৰিব পাৰে। তেনেকুৱা যদি হোটেল দিব ইচ্ছা কৰে, তেতিয়াও কিন্তু আপোনালোকে আগবাঢ়িব পাৰিব তেনেকুৱা ব্যৱসায় বা চাকৰি। যদি আমি বিবাহৰ ক্ষেত্ৰত চোৱা যায়, বিবাহৰ অধিপতি হৈছে শনি আছে অষ্টমত, গতিকে বিবাহৰ ক্ষেত্ৰত শনিয়ে অকণমান বাধা বিঘিনি দিব পাৰে, বাকী ক্ষেত্ৰত শনি শুভ বুলি ক'ব পাৰি। গতিকে তথাপিও বৃহস্পতি ঘৰত আছে, শনি যদি বৃহস্পতি ঘৰত আছে, তাত মানে মাজতে বক্ৰী আছিলে, এতিয়া আকৌ নিজৰ বক্ৰী ত্যাগ কৰি শনি বৃহস্পতিৰ গৃহত মীন ৰাশিত প্ৰৱেশ কৰিছে। গতিকে তেনে ক্ষেত্ৰত বৃহস্পতিয়ে আৰু শনিয়ে দুটা মিত্ৰ বুলি ক'ব পাৰি, যিহেতু গুৰু গৃহ। তেনে ক্ষেত্ৰত আপোনালোকে এপ্ৰিলৰ পৰা বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু যিহেতু শুক্ৰ গ্ৰহ শনিৰ গৃহত যেতিয়া মানে বৃহস্পতিৰ গৃহত তুংগ হৈ থাকিব, তেতিয়া আপোনালোকৰ কিন্তু বিবাহত আগবাঢ়িব পাৰিব এপ্ৰিলৰ পৰা। এপ্ৰিল, মে', জুন, আকৌ আপোনালোকৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ সময়ত আপোনালোকে বিবাহৰ ক্ষেত্ৰত অকণমান আগবাঢ়িব পাৰে, মাজত অকণমান কিছু অসুবিধা থাকিব। আৰু যদি বিবাহত আগবাঢ়িব ইচ্ছা কৰে, আপোনালোকে শনিৰ প্ৰতিকাৰ কৰি ল'ব, যিহেতু শনি
আপোনালোকৰ অষ্টমত বহি আছে সপ্তমপতি, গতিকে আৰু সপ্তমত বহি আছে ৰাহু। ৰাহুৰ প্ৰতিকাৰ নকৰিলেও অধিপতি প্ৰতিকাৰ কৰিলে কিন্তু আপোনালোকে সুফল পাব ব্যৱহাৰৰ ক্ষেত্ৰত। আৰু পশ্চিম দিশত যদি আপোনালোকে ছোৱালী চাই বা ল'ৰাসকলে ছোৱালী চাব পাৰে, ছোৱালীসকলে ল'ৰা যদি আগবাঢ়িব পাৰে পশ্চিম দিশত, তেতিয়া কিন্তু বহুখিনি সুফল পাব। যদি আমি চাওঁ সাংসাৰিক ক্ষেত্ৰত যিসকলে বিবাহ বাৰু হৈ গৈছে তেওঁলোকৰ সাংসাৰিক আপোনালোকৰ ৰাশিতে বহি আছে কেতু, সপ্তমত বহি আছে ৰাহু, তেনে ক্ষেত্ৰত সাংসাৰিকৰ কিছু সৰু সুৰা সমস্যা থাকিব পাৰে, অকণমান মনোমালিন্য হ'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে ৰবিবাৰে সূৰ্যৰ প্ৰণাম কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব যিহেতু অধিপতি ৰবি। আৰু শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক, হনুমান চালিচা পাঠ কৰক, তেতিয়া আপোনালোকৰ সাংসাৰিকৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব। যিসকলৰ কিছু অশুভ চলি আছে আপোনালোকে নিজে গম পাব। যদি আমি চাওঁ আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ অধিপতি যিহেতু বৃহস্পতি একাদশত আছে, অধিপতি হৈছে বৃহস্পতি অতি শুভ, তাত বহি আছে ৰবি মংগল শুক্ৰ বুধ। গতিকে বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ কিছু পঢ়া শুনাত হওক, খেলা ধূলাত হওক অকণমান খেলি মেলি আছে। জানুৱাৰী শেষৰ ফালৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো অতি শুভ ফল লাভ কৰিব। বৰ্তমান কিন্তু মংগলৰ কাৰণে কিছু অকণমান অশুভ আছে। আৰু যদি আমি চাওঁ স্বাস্থ্যাধিপতি হৈছে শনি, আৰু শনি আছে অষ্টমত। গতিকে স্বাস্থ্যপতি অষ্টমত যেতিয়া থাকে তেতিয়া জীৱ জন্তুৰ পৰা কিছু অকণমান সাৱধান থাকিব, বাকী স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি। কঁকালৰ বিষ গাৰ বিষ অকণমান হ'ব পাৰে শনিৰ কাৰণে, শনি মন্দিৰ দৰ্শন কৰিব। আৰু তিলৰ তেল ব্যৱহাৰ কৰক, তিলৰ তেল দি যদি আপোনালোকে শনি মন্ত্ৰ পাঠ কৰে, শনি মন্ত্ৰ গোটেই সহজ। গতিকে ওম ঐং হ্ৰীং শ্ৰী শনিয়ে, ওম হ্ৰীং শ্ৰী শনিয়ে, এনেকুৱা তাৰমানে ওম শনেশ্বৰাই নমঃ, ওম শনেশ্বৰাই নমঃ, গতিকে এনেকুৱা মন্ত্ৰবিলাক পাঠ কৰিব পাৰে। গতিকে এই শনিৰ মন্ত্ৰবিলাক পাঠ কৰিলেও তেতিয়া আপোনালোকৰ সুফল পাব। আৰু তিলৰ তেল দি আপুনি য'ত য'ত আপোনাৰ বিষ আছে তাত আপোনালোকে অকণমান মালিচ কৰক, তেতিয়া কিন্তু সুফল পাব স্বাস্থ্যৰ ক্ষেত্ৰত। যাৰ বিষ আছে, গাৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ অলপ শনিৰ কাৰণে হ'ব পাৰে, বাত বিষ। যদি আমি চাওঁ আত্মীয় কুটুম্বৰ ক্ষেত্ৰত যিহেতু বুধে আপোনালোকৰ শুভ ফল প্ৰদান কৰিব। যিহেতু বৃহস্পতিৰ গৃহত আছে, বৃহস্পতিৰ পৰা যাওঁতে বেছি সময় নালাগে। আপোনালোকৰ জানুৱাৰী মাহটো আত্মীয় কুটুম্বৰ লগত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু জানুৱাৰীৰ মাজৰ পৰা 15 তাৰিখমানৰ পৰা অতি শুভ। আকৌ আপোনালোকৰ মাজতে অকণমান অশুভ হ'ব, কিন্তু আকৌ আপোনালোকৰ মে' জুনৰ পৰা আকৌ শুভ ফল লাভ কৰিব আত্মীয় কুটুম্বৰ লগত। যদি মাটি বাৰী কিবা কাম থাকে আপোনালোকে জানুৱাৰী শেষৰ পৰা বা মাৰ্চৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰে বা আগবাঢ়িব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকৰ আত্মীয় কুটুম্বৰ লগত ভাল ফল লাভ কৰিব, আগবাঢ়িব পাৰিব। যদি আমি চাওঁ আঘাত বা দুৰ্ঘটনা, তেনে ক্ষেত্ৰত আপোনালোকৰ যদি দশা, শনিৰ দশা বা বৃহস্পতিৰ দশা চলি আছে আপোনালোকে চাই ল'ব, তেতিয়া কিছু অকণমান অশুভ থাকিব। আৰু যদি আপোনালোকৰ শনিৰ দশা চলা নাই তেতিয়া দুৰ্ঘটনা বা অপমান সমস্যা এইবিলাক কিন্তু অকণমান কম থাকিব। আমি এতিয়া চাওঁ বিদেশ ভ্ৰমণ। আপোনালোকে যদি বিদেশত ভ্ৰমণ কৰিব ইচ্ছা কৰে, দূৰত যাব ইচ্ছা কৰিছে এইটো বছৰত, আপোনালোকৰ যিহেতু অধিপতি হৈছে বুধ যিহেতু বৰ্তমান সময়ত কিছু শুভ বুলি ক'ব পাৰি। তাৰপিছতো কিছু 2 মাহ 3 মাহ শুভ থাকিব। মাজতে এপ্ৰিলৰ পৰা মাৰ্চৰ শেষৰ পৰা এপ্ৰিলৰ মাজলৈকে কিছু অকণ অশুভ থাকিব। মাৰ্চৰ পৰা এপ্ৰিললৈকে আপোনালোকে বিদেশ যাত্ৰা কৰিব নালাগে। মে'ৰ পৰা আকৌ আপোনালোকে বিদেশ যাত্ৰা কৰিব পাৰিব। গতিকে এইখিনি হৈছে থুলমূলকৈ, তথাপিও আপোনালোকৰ নিজৰ আশাৰা কুষ্টি দেখুৱাই ল'ব, তেতিয়া আপোনালোকে গোটেইখিনি গম পাব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, আৰু বাস্তু ভিজিট কৰিব পাৰে, আশাৰা কুষ্টি দেখুৱাব পাৰে, আপোনালোকে হাত দেখুৱাব পাৰে, এনেকুৱা আপোনালোকে মুঠতে দেখুৱাব পাৰে। ধন্যবাদ।